নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ। বাংলাদেশৰ ছাত্ৰ আন্দোলন এক গণ অভ্যুত্থান। কালি বাংলাদেশত এখন অন্তৰ্বৰ্তী চৰকাৰে শপত লৈছে। এই মুহূৰ্তত বাংলাদেশৰ বিষয়ে চিন্তা কৰিলে তিনিটা কথা আমাৰ মনলৈ আহে। প্ৰথম, 15 বছৰীয়া শেখ হাছিনাৰ চৰকাৰ, দ্বিতীয় বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন আৰু তৃতীয় পৰ্বান্তৰৰ সময় আৰু অন্তৰ্বৰ্তী চৰকাৰ। এই তিনিটাৰ এটাৰ পৰা আনটোক পৃথক কৰি চাব নোৱাৰি। হাছিনাৰ 15 বছৰীয়া শাসন কেনে আছিল? এই 15 বছৰীয়া শাসন আছিল এটা দলৰ শাসন। তাৰ তিনিটা বৈশিষ্ট্য আছিল: আৱামী লীগ চৰকাৰ, আৱামী লীগ দল আৰু ছাত্ৰলীগ। হাছিনাৰ শাসনকালত এই তিনিটাৰ ছত্ৰছায়াত নাথাকিলে কাৰ কেতিয়া কি হয় কোনো ঠিকনা নাছিল। এই তিনিটাই একগোট হৈ যোৱা 15 বছৰ বাংলাদেশ শাসন কৰিছিল। কলেজ বিশ্ববিদ্যালয়সমূহত ছাত্ৰলীগৰ আধিপত্য আছিল। সংৰক্ষণ ব্যৱস্থাৰ যোগেদি চৰকাৰী চাকৰি বাকৰি মূলতঃ আৱামী লীগৰ সমৰ্থকলৈ গৈছিল। হয়, হাছিনাৰ 15 বছৰীয়া শাসনে বাংলাদেশলৈ কিছু আৰ্থিক সচ্ছলতা আনিছিল, কিন্তু এই আৰ্থিক সচ্ছলতাৰ দ্বাৰা কোন উপকৃত হৈছিল? মূলতঃ আৱামী লীগৰ সমৰ্থকসকল। হাছিনাই নিজেই কৈছিল তেওঁৰ পিয়নজনেৰে হেনো উপাৰ্জন আছিল ইমান যে তেওঁ হেলিকপ্টাৰত ঘূৰিছিল। আৱামী লীগৰ সমৰ্থক আৰু যিসকলে নীৰৱে আৱামী লীগৰ দৌৰ আত্ম মানি লৈছিল সেইসকললৈহে অৰ্থনৈতিক সা সুবিধাৰ সিংহভাগ গৈছিল। এটা কথা ঠিক, জামাতি আৰু বাংলাদেশ জাতীয়তাবাদী দলৰ সাম্প্ৰদায়িক চৰিত্ৰ সম্পৰ্কে আমাৰ কাৰো মনতে কোনো সন্দেহ থকা উচিত নহয়। কিন্তু বাংলাদেশত কেৱল জামাতি আৰু BNP আছেনে? তাত কমিউনিষ্টসকলো আছে, তাত কোনো দল নকৰা অন্য লোকসকলো আছে। অজস্ৰ স্বাধীনচেতিয়া লেখক, বুদ্ধিজীৱী, সাংবাদিক আৰু অন্যান্য লোক। হাছিনা চৰকাৰে কিন্তু তেওঁলোকৰ কাকোৱেই ৰেহাই দিয়া নাছিল। বাংলাদেশৰ বিষয়ে মই ইমান বেছি নাজানো, কিন্তু হাছিনা চৰকাৰৰ পতনৰ পিছত চাৰিওফালে খা খবৰ লৈ গম পাইছোঁ যে জামাতি আৰু BNPৰ বাহিৰেও কোনো দল, সংগঠন আৰু স্বাধীনচেতিয়া ব্যক্তি, বুদ্ধিজীৱী, লেখক, সাংবাদিক বা সংবাদপত্ৰ হাছিনা চৰকাৰৰ ৰোষৰ পৰা বাচি যাব পৰা নাছিল। কিমান মানুহৰ কোনো সুংসূত্ৰই নোহোৱা হৈ গৈছিল। এতিয়া খবৰ আহিছে যে হাছিনাৰ শাসনকালত নিখোজ হোৱা কোনো মানুহে হেনো যোৱা 10 বছৰে দিনৰ পোহৰ নেদেখাকৈ আছিল। বাংলাদেশৰ এখন অতি নামী আৰু গুৰুত্বপূৰ্ণ সংবাদপত্ৰ হৈছে ডেইলী ষ্টাৰ। তাৰ প্ৰকাশক সম্পাদক হ'ল মহফুজ আনন্দ। এই নিৰপেক্ষ সংবাদপত্ৰখনৰ বিজ্ঞাপনো এসময়ত হাছিনা চৰকাৰে বন্ধ কৰি দিছিল। ঠিক তেনেদৰে শ্বহীদুল আলাম আন্তৰ্জাতিক খ্যাতিসম্পন্ন ফটো সাংবাদিক আৰু বিভিন্ন দিশত বুৎপত্তি থকা বাংলাদেশৰ এজন অতি প্ৰখ্যাত লোক। তেওঁকো 100 দিন নে কিমান হাছিনা চৰকাৰে জেলত দিছিল চৰকাৰক সমালোচনাৰ কাৰণে, মুক্তভাৱে নিজৰ মতামত প্ৰকাশ কৰাৰ কাৰণে। নালাগে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছকো 2011 চনত হাছিনা চৰকাৰে নানা ধৰণে নগুৰ নাগতি কৰিছিল। হাছিনাৰ চৰকাৰ আছিল এক পাৰ্টি এক ব্যক্তিকেন্দ্ৰিক চৰকাৰ। বাৰে বাৰে নিৰ্বাচনত জালিয়াতি কৰি হাছিনা ক্ষমতালৈ আহিছিল। বাংলাদেশৰ বিধানমণ্ডল, ন্যায়পালিকা, কাৰ্যপালিকা মুঠেই স্বতন্ত্ৰ নাছিল। সকলো হাছিনাৰ নিয়ন্ত্ৰণত আছিল। সংৰক্ষণৰ বিৰুদ্ধে বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন আৰম্ভ হৈছিল মাত্ৰ এমাহ আগতে। হাছিনাৰ পতনৰ মূল কাৰণ হ'ল এই ছাত্ৰ আন্দোলন। ছাত্ৰ আন্দোলনটোৰ প্ৰতি আৰম্ভণিৰে পৰা হাছিনা চৰকাৰে অতি কঠোৰ মনোভাৱ গ্ৰহণ কৰিছিল। এটা শান্তিপূৰ্ণ ছাত্ৰ আন্দোলনক চৰকাৰী ছাত্ৰ সংগঠন, ছাত্ৰলীগ আৰু পুলিচ একলগ হৈ দমন নিপীড়নৰ দ্বাৰা বশ কৰিবলৈ বিচৰা হৈছিল। ইমান দিনে শান্তিপূৰ্ণ আৰু অহিংস হৈ থকা আন্দোলনটোৱে 15 জুলাইৰ পৰা হঠাৎ এক জংগী ৰূপ ধাৰণ কৰিছিল। বিশেষকৈ 16 জুলাইৰ দিনা দুহাত মেলি পুলিচৰ গুলী বুকু পাতি লোৱা আবু ছৈয়দৰ ঘটনাটোৱে সমগ্ৰ বাংলাদেশতে এক অভূতপূৰ্ব উত্তেজনাৰ সৃষ্টি কৰিছিল। অতি কম দিনৰ ভিতৰতে পুলিচৰ হাতত 200তকৈও অধিক আন্দোলনকাৰী আৰু অন্যান্য ব্যক্তিৰ মৃত্যু হৈছিল। হাছিনাৰ বিৰুদ্ধে ইমান দিনে জনসাধাৰণৰ সকলো অংশৰ পুঞ্জীভূত ক্ষোভৰ উদগীৰণ হৈছিল। মূৰকত হাছিনা দেশ এৰি পলাবলৈ বাধ্য হৈছিল। কেইদিনমানলৈ বাংলাদেশত এক
অনিশ্চয়তা দেখা দিছিল কিন্তু কালি মহম্মদ ইউনুছক মুৰব্বী হিচাপে লৈ বাংলাদেশত এখন অন্তৰ্বৰ্তী চৰকাৰ গঠন হৈছে দুজন ছাত্ৰ নেতাকে ধৰি সমাজৰ বিভিন্ন অংশৰ বিশিষ্ট ব্যক্তিক লৈ 16জনীয়া চৰকাৰ এখন গঠন হৈছে বাংলাদেশৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব দি অতি সোনকালে স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰি বাংলাদেশলৈ গণতন্ত্ৰ ঘূৰাই অনাটোৱে তেওঁলোকৰ মূল উদ্দেশ্য বুলি অন্তৰ্বৰ্তী চৰকাৰখনে ঘোষণা কৰিছে বাংলাদেশত হাছিনা চৰকাৰ পতনৰ পিছতে ভাৰততো বিজেপি চৰকাৰ আৰু তেওঁলোকৰ সংগোপাংগসকল বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে বুলি চাৰিওফালে এটা হুলস্থুল লগাই দিছিল তেনে ঘটনা দুই এটা হোৱা নাছিল বুলিও ক'ব নোৱাৰি কিন্তু যিমান প্ৰচাৰ চলোৱা আৰু উৰা বাতৰি বিয়পোৱা হৈছিল সিমান বেছি একো এটা ঘটনা আছিল হয় 5 আগষ্টৰ ঠিক পিছতে বিভিন্ন ঠাইত আৱামী দলৰ অফিচ আক্ৰমণ চলোৱা হৈছিল আৰু সেই হিংসাত আৱামী দলৰে 200মান মানুহৰ মৃত্যু হৈছিল যেটো অতি নিন্দনীয় কিন্তু অতি সোনকালে ছাত্ৰ নেতাসকলে পৰিস্থিতি সম্ভালি লৈছিল এতিয়া তেনে কোনো ঘটনাৰ খবৰ অহা নাই যোৱা কেইদিন আমাৰ অসমতো বৰকৈ কাৰ কথা কোৱা হৈছিল কাৰ সংবিধান বিৰোধী এটো সঁচা কথা কিন্তু কাৰ কাৰণে আৰু বৰ্তমান বাংলাদেশত চৰকাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে হাজাৰে লাখে বাংলাদেশী হিন্দু আহি অসম সমাব বুলি ভবাটো এক বাতুলামি মাথো বাংলাদেশত এক বিশেষ পৰিস্থিতিৰ বাবে এটা গণ অভ্যুত্থান হৈছে তাক আমি আমাৰ দৃষ্টিৰে চোৱাৰ সলনি বাংলাদেশী জনসাধাৰণৰ দৃষ্টিভংগীৰে নাচাওঁ কিয় এই ক্ষেত্ৰত দি উইকে কেইদিনমান আগতে বাংলাদেশৰ ডেইলি ষ্টাৰৰ সম্পাদক প্ৰকাশক মাহফুজ আনানৰ সৈতে লোৱা সাক্ষাৎকাৰটোৱে আমাৰ সকলোৰে চকু মুকলি কৰিব পাৰে ধন্যবাদ